जय हिंद नमस्कार। तो केनेकुवा आपन खबर आशा करो सकले खबर ভাল। ते आजिर ভিডিওত আলোচনা কৰিব লৈছো যে মেডিকেল প্ৰসেসটো কেনেকুৱা জয়নিংৰ পিছত অৰ্থাৎ ট্ৰেইনিংৰ আগত যিখিনি মেডিকেলৰ কাম কৰা হয় তাত কি কি চোৱা যায়, মানে মেডিকেলটো মানে কিমান পৰিমাণে হাৰ্ড নে ইজি বা তাত কিবা মানে একসেপ্ট ৰিজেক্ট পাস ফেল আছে নেকি, তাৰ ওপৰত মানে বহুতে কোৱেৰি কৰিছিল। লগতে এটা ডাউটো সোমাই থাকে, আমাৰ হৈছিল এইটো টাইমত। ইমানখিনি কষ্ট কৰাৰ পিছত মেডিকেল বা আৰু কেনেকৈ হয়, ঠিক আছে। তো বলক এইটো ভিডিওত মানে সেইটো বিষয়ত আজি মানে সেইটো টপিকৰ ওপৰত মানে ফুল কনসেপ্টটো মানে আজি বুজাই দিবলৈ চেষ্টা কৰিছো। তো সব প্ৰথমতে কৈছো যে এইটো মেডিকেল ৰিলেটেড আপোনালোকে কোনো ধৰণৰ কথা চিন্তা কৰিব নালাগে, একদম নো টেনশন। কাৰণ এইটো মেডিকেলত তেনেকৈ ফেল বুলি একো বস্তুৱে নাই, মই আজিলৈকে শুনা নাই তেনেকৈ ফেল কৰিছে বুলি বা ফেল হ'ব বুলি, ঠিক আছে। তো প্ৰচেছটো কেনেকুৱা চাওক, নিয়মটো চাওক। মানে ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত যেতিয়া আপোনাৰ মেডিকেল যিবিলাক ডিমাণ্ড থাকে ৰিকুৱার থাকে যে সাপোজ আপনার চকু 6x6 থাকিব লাগে, কিবা এটা নির্দিষ্ট ডিস্টেন্স থাকিব, তো সেই ডিস্টেন্সৰ পৰা আপুনি এলফাবেটখিনি নাইবা আপোনাৰ নাম্বাৰ যিখিনি আছে আৰু সেইখিনি বস্তু আপুনি ক'ব পাৰিব লাগে, সেইটো এটা। তাৰপিছত নাইবা আপোনাৰ নকনিটো চাব যাতে নালাগে, তো তেনেকৈ ৰিকুৱার থাকে নাইবা আপোনাৰ ডিমাণ্ড থাকে যে এইখিনি বস্তু এনেকৈ ফিট হ'ব লাগে। কিন্তু এই জয়নিংৰ পিছত যিটো মেডিকেল প্ৰচেছটো মানে সেইটোৰ মানে এইটো নহয় যে ইমানখিনি থাকিব লাগিব কিবা কৰিব লাগে, তেনেকুৱা নহয়। একচুৱেলি মেইন পারপাস হল যে আপনার বডিত যিখিনি বস্তু আছে যিমানখিনি পৰিমাণৰ আছে সেই বস্তুটো ৰেকৰ্ড কৰি ৰখা যায়, বাস সেইটোৱে কথা। আপোনাৰ সাপোজ বিপি কিমান, ব্লাড গ্ৰুপ কি, তে সেইবিলাক বস্তু তেনেকৈ মেইন পারপাস হল মানে সেইটো যাতে আপোনাৰ এক প্ৰকাৰ চিনাক্তকৰণ যে আপোনাৰ বডিত কিমানখিনি কি হাইট চাইট কিবিলাক মানে হাইট চেষ্ট এইবিলাক কিমান কি আছে, ওয়েট কিমান আছে, সেইবিলাক মানে এক প্ৰকাৰ ৰেকৰ্ড কৰি ৰখা যায়, যাৰ কাৰণে নাকি এইটো মেডিকেল কৰা হয়, ঠিক আছে। তো তেনেকৈ মেডিকেলৰ ৰেকৰ্ড হিচাপে যদি চাই আপোনাৰ প্ৰথমতে আপোনাৰ এই বিপিবিলাক চাব, ব্লাড গ্ৰুপ চাব, তাৰপিছত এক নম্বৰ হ'ল ব্লাড টেষ্ট, ঠিক আছে। তো সেইটো ব্লাড টেষ্টত আপোনাৰ যিমানখিনি বেমাৰ আছে মেক্সিমাম বেমাৰ কভাৰ হৈ যায়। টেষ্টত আপোনাৰ যদি কাৰোবাৰ HIV থাকে, এইডছ থাকে, মেইন ফোকাস সেইটোৱে থাকে প্ৰায় ক'ব গ'লে যে কাৰোবাৰ HIV আছে নেকি। যদি আপোনাৰ HIV থাকে, এইডছ থাকে, তে আপোনাক মানে একেলগে ৰখা নাযায়। মানে আপুনি ট্ৰেইনিঙত যিবিলাক ৰুমত থাকিব ন, একেলগেতো মানে ছিংগল ৰুম নাথাকে, মানে বিছনাৰ লগত মানে ছিংগল বেড, তাৰ লগতে মানে একদম হাতখন ইফালে কৰিলে মানে আৰু এজনৰ গাত লাগি যাব। তো তেনেকৈ ঘন ঘনকৈ মানে বেড ৰখা যায়। তেনেকুৱা মানে পৰিস্থিতিত যদি কাৰোবাৰ HIV বা কিবা তেনেকুৱা মানে মেজৰ বেমাৰ থাকে, যি মানে এনেকুৱা বেমাৰ যিটো নেকি আপোনাৰ গাঁৱৰ পৰা মানে আপোনাৰ বডিৰ পৰা আন এজনৰ বডিলৈ মানে বিয়পি যাব পাৰে। তো তেনেকুৱা যদি বেমাৰ থকা ব্যক্তি থাকে তেওঁক মানে পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিব। যদি একেটা বেলেগতে ৰখা যায় সেইটো বেমাৰ গোটেই মানে কৰোণাৰ নিচিনা মানে বিয়পি নাযাব জানো। তো মেইন পারপাস সেইবিলাকো আছে, যাৰ কাৰণে সেইবিলাক ব্লাড গ্ৰুপ বা ব্লাড টেষ্টটো মানে সেইকাৰণে কৰা যায় যাতে এক্সৰে চাব। আৰু লেডিছৰ ব্লাড গ্ৰুপটো বহুত ইম্পৰ্টেণ্ট হয়, মানে কিছুমানতো মানে প্ৰেগনেঞ্চি থাকিব পাৰে। এতিয়া মানে প্ৰেগনেঞ্চি থাকিলেও কিছুমানে তথাপি মানে মেডিকেল মানে ট্ৰেইনিঙৰ কাৰণে বোলো ইয়েছ মই ট্ৰেইনিং কৰিম বুলি ভাবিব ভয়তে যে চাকৰিটো বা কি হয় পিছলৈকে। কিন্তু সেইবিলাক একো ভয় কৰিব নালাগে। চাকৰি পোৱাৰ পিছৰ মেডিকেল যদি কিবা মেজৰ কিবা থাকে আপোনাক চান্স দিব, বহুত টাইম দিব ভাল কৰি লোৱাৰ কাৰণে। তেনেকৈ ধৰক বাকী আপোনাৰ নকনিবিলাক চাব, মানে জাষ্ট আপোনাৰ ৰেকৰ্ড পাতি চাই ল'ব আৰু সেইবিলাক বস্তু নোট কৰি ৰখা যায়। তাত কোনো পাছ ফেলৰ কোনো প্ৰশ্ন নাহে তেনেকৈ, ঠিক আছে। মোৰ লগৰ এজনৰ যেতিয়া আমি জইনিং কৰিছিলোঁ, এবিধ যেতিয়া জইনিং কৰিছিলোঁ, তেতিয়া হাতৰ আঙুলিটো মানে যিটো নেকি মানে মেডিকেলত ইণ্টাৰভিউৰ সময়ত যদি মেডিকেল হল হয় তেতিয়া মানে ৰিজেক্ট হ'লে হয়, কিন্তু তাত তেনেকৈ নহয়। তাত বৰঞ্চ তেখেতসকলে মানে মেডিকেলৰ ফালৰ পৰা কৈ দিয়ে যে আপুনি ভালকৈ যিমান পাৰে সোনকালে ৰিকভাৰৰ কাৰণে মেডিচিনবিলাক খাই থাকিব, মেডিচিন মলম চলম লগাই থাকিব, তেনেকৈ এটা ভাল পৰামৰ্শ দিয়ে। আৰু এই মেডিকেল চোৱাৰ আৰু এটা মানে মেইন পাৰপাছ হ'ল কি যে আপুনি ট্ৰেইনিঙৰ কাৰণে ফিট হয়নে নহয়, সেইটো হৈছে এক নম্বৰ কথা। যে আপুনি চাকৰিতো কোনো প্ৰভাৱ নপৰে কাৰো, কিন্তু আপুনি ছাপ'জ জইনিঙৰ কাম হৈ গ'ল বেটেলিয়নত বা কোৱাৰ্টাৰত, আপুনি সপ্তাহ 10 দিনটো ৰখাই দিলে এনেকৈ ৰখাবই, তাৰপিছত কালি পৰহি ছাপ'জ ট্ৰেইনিং আৰম্ভ হ'ব। তো সেইটো ট্ৰেইনিঙৰ কাৰণে আপুনি ফিট হয়নে নহয়, ট্ৰেইনিঙত যাই আপোনাৰতো কিবা মানে এক্সিডেণ্টো হৈ যাব পাৰে, কিবা মেজৰ প্ৰব্লেম থাকিলে। তো তেনেকৈ সেইবিলাক উদ্দেশ্যৰে মানে সেইটো মেডিকেল চেকআপটো কৰা হয়, ঠিক আছে। বাছ এইখিনি এক প্ৰকাৰ চেকআপ, বাছ একো নহয়। তো আশা কৰিছোঁ মেডিকেল ৰিলেটেড কোনো ধৰণৰ সমস্যা বা কোনো ধৰণৰ চিন্তা নহয় কাৰো বুলি মই ভাবিছোঁ, ঠিক আছে। তাৰপিছত ডকুমেণ্ট ৰিলেটেড মানে বহুতে কৈ গৈছে যে কাৰোবাৰ নাম ভুল আছে, কাৰোবাৰ ডেট অফ বাৰ্থ কিবা কাৰণে ভুল আছে, এইবিলাক একো চিন্তা কৰিব নালাগে, জাষ্ট এফিডেভিট চল্ভ, ঠিক আছে। তো তাৰপিছত মানে আৰু এটা মানে লং এটা ভিডিঅ' মানে বনাম বুলি ভাবিছিলোঁ যে মানে জইনিঙৰ পৰা ষ্টাৰ্ট কৰি প্ৰচেছ একদম ট্ৰেইনিং গ্ৰাউণ্ডলৈ যোৱালৈকে কিমান কি কৰা হ'ব, কেনেকৈ কৰা হ'ব, সেইটো প্ৰচেছত এটা মানে থুলমূল এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, তেনেকৈ সময় পোৱা নাই। তো তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট এটা মানে ভিডিঅ' আহিব যে AV লাইফ আৰু EV লাইফটো কেনেকৈ চলে। ট্ৰেইনিংটো কি আৰু ট্ৰেইনিংটো মানে এবছৰহে জাষ্ট, বা কিছুমান ভাগ্যক্ৰমে 9 মাহতো ওলাই আহিব পাৰে আপোনালোকে। তো তেনেকৈ মেইন হ'ল ডিউটি লাইফটো, ঠিক আছে। তো ডিউটি লাইফত EV লাইফটো কেনেকুৱা, আৰু থানা লাইফ, লগতে থানাত যে EVবিলাক থাকে সেইগুলোৰ লাইফটো কেনেকুৱা, ঠিক আছে। আৰু লগতে বেটেলিয়ান লাইফটোৰ কথাও মানে আপোনালোকৰ মাজলৈ মানে ডিছকাছ কৰাৰ কাৰণে মানে চেষ্টা কৰিম।
গতিকে আজিৰ ভিডিঅ'ত মানে এইখিনি আছিলে। তো যদি বিশেষ কিবা কাৰোবাৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, ঠিক আছে। তো আজিৰ ভিডিঅ'ত ক'বলৈ এইখিনি আছিল। ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।